টফি কিয় মাতি আছিলি? এই বৰষুণত আৰু ঘৰডালৰ পৰা উলিয়াইছে নাযায়। বাপা ঐ নেৰাতে বসি কিন 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 কিনকে মৰিয়ে থাকে। এ হয়ো মেকচাই কিবা তলা চলাই ফুটা হ'ল নেকি? নেৰাতে বসি দেখান। বাপা ঐ আজি কেইদিন হ'ল খালি বৰষুণ বৰষুণ বৰষুণ। ৰ'দৰ মুখ দেখাই নাপাহলো। এ ৰ'দ দিব ৰ। সূৰ্যই ক'ৰবাত লুকাল হম পাই। বিচৰি পোৱা নাই এতিয়া ৰ'দ দিবাক কেলি। সেইকাৰণে বৰষুণেদি মৰি আছে আৰু। অভি কি কবি? যেতিয়া ৰ'দ দিব বৰষুণ দিবাই পাহাৰব। গৰমত থাকিব নৰা। যেতিয়া বৰষুণ দিব ৰ'দ দিবাই পাহিলা। বৰষুণতেই থাক। গোটাই উল্টা পুল্টা কৰি দিছে দুনিয়াখান। কত শান্তি নাই। টফি হ'ব মই আৰু বেছি লেকচাৰ মাৰি নাথাকোঁতে। তলত লেকচাৰ মাৰিলে মোৰ ঘৰত পানী উঠব। মই যে বাৰীৰ আলিগিলা কাটি দিওঁ, পানীগিলা পাৰ হৈ যাক, নহ'লে জমা লাগি মোৰ ঘৰত উঠব। বান্ধুমা বৰ বেয়াকে ভাঙিলে এই ৰাস্তাটো। বানপানী এইবাৰ শেষে কৰিব কিজানি আমাক। এই বিহাৰী ভাই কি কবি, আমাৰ শান্তি নাই। এই বছৰটো ঘূৰিল মানে এই বানপানীত ডুবিব লগা হ'লেই। কোনদিনা যে এই বানপানীৰ পৰা মুক্তি পাম আমি। এয়া ভালে হৈছে দে, বানপানীও লাগে নালগা নহয় নহ'লে মাছ ক'ৰ পৰা খাবি? এতিয়া বানপানী হোৱাৰ কাৰণে শুকালি মাছ খাব পাৰিবি। আমাৰ ফালে ভাল হৈছে দে। মাথোৱাৰীটো আছেই চিধাই, আমাৰ মাটিৰ ফালে যোৱা নাই। এইফালে যাৰে মাটি পুত যায় যাক দে। মাজন খুৰা চিন্তা কৰিব নালগে। মাথোৱাৰী ভাঙি ল'ম পাই। মই ৰাতিপুৱাই গম পাইছোঁ মাথোৱাৰী ভাঙিল বুলি। এতিয়াও বাকী নাই কিজানি, ভাঙা শেষেই। কি বলধুমা? মাথোৱাৰী ভাঙিল? হৈছে যা বলধুমা। মই কঠীয়া পেলাইছিলোঁ, কঠীয়া কি ধুনীয়াকে গজি আহিছিলে। মন গোটাই যাব। তহঁতে থাক। মই যাওঁ, মাটিখিনি চাফা লাগব। কেনে মানুহ এই বানপানীত মানুহ আলনি জালনি বাকী নহয়। সি খালি বেলেগতটোহে চিন্তা কৰে। তাৰ জাক দে মন নেগলিয়ে হ'ল। কেনে পেট পচা মানুহ এতিয়া নিজৰ মাটিত পানী উঠা বুলি গম পাইছে যি বুঢ়াৰ এটা তৰণি নাই গেলে। বন্ধুমা ইয়াতে থাকি কি হ'ব আমাৰ? যাওঁ বল পথাৰ ফালে অলপ চাওঁ। আমাৰ ঘৰৰ ফালে আকৌ অলপ বান্ধি চান্ধি ৰাখিব লাগিব, নহ'লে ঘৰতো পানী উঠি যাব। বল বেহাৰী, কি কৰবি, উপায় নাই। ভগৱানে যি কৰে গোটাই ভালে কৰে। যাওঁ সুবিধাই সুবিধা। লাহে লাহে পানী বাঢ়ি আছে মানে মোৰ ভাল হৈ আছে। আৰু পানী হোক। মানুহ ছাগাল গৰু যাতে ঘৰত ৰাখিব নহয়। বঢ়িয়াকে ৰাস্তাত বান্ধি বান্ধি থব। ধুনীয়াকে ৰাতিকে খুলি খুলি লৈ আহিব পাৰি। আৰু পানী বাঢ়। এই বানপানীৰ সুযোগ লৈ 2 ছেকেণ্ড হ'লে মই চেষ্টা ল'ব লাগিব। এতিয়া এই সুযোগতে কামটো কৰিব লাগিব। তহঁতৰ বলটোক ফোন কৰি কৈ থব লাগিব আগতে। গোটাই গৰু ছাগাল ৰাস্তাত উঠব। মোৰ টকাই টকা হ'ব। বাহ কেঁচা বাহ, তই লাহে লাহে ধনী হোৱা আৰম্ভ হ'লি। মইনো কি এটা পেপচি মাৰি দিব গ'লো হয়। আগতে আমি যদি চাঙৰ তলত থৈ দিলো হয়। বাহ ইয়াৰ আৰাম নাচাই কিয়া। বিছনাত পানী উঠব বুলি ভৰিৰ ওপৰ ফালে তুলি দি শুই আছে। কেঁচৰা আই উঠ, অলপ দোকানত যা। ভাদাৰ তই মোক দোকানত যাব দিছে? তই নিজে গেলি কি হয়? মই শুই শুই কি প্লেন কৰি আছো। 2 দিন পিছত মালদাৰ হৈ যাম। মালদাৰ টকাই টকা। তাৰ প্লেন জিন্দগীটো প্লেন কৰোঁতেই গেল। প্লেন কৰি থাকা বাইপেৰে টকা ভৰি থাকে। তাৰ শুই শুই প্লেন কৰা ধান্দা নাচাই কিয়া। মেক চাই এনে লাগে গলত ঘোৰকামাত ধৰিম জানি তাক। ভাদা চাই থাক তই। এই বানপানীৰ মাজতে মই এখন 4 চকা মাৰ্চিডিজ থিয়া কৰি আছো। কি মাৰ্চিডিজ? তই ভাঙা চাইকেল এখনকে কিনি দেখো আগে। তাৰপিছত মাৰ্চিডিজৰ কথা কবি। তই সপোন চাওঁতেহে যাব। তোৰ সপোন আৰু পুৰা নহয়। হেই গৰু, কুকুৰে গাছত উঠা কথা কলি কোনে বিশ্বাস কৰব? তই মাৰ্চিডিজ কিনেহে মানুহ। তোৰ গোটাই য'ত ভাঙানতে যায় মোৰ। আৰু বা ক'ত কি য'ত লগা প্লেন কৰি আছা তাৰে ঠিক নাই। মাৰ্চিডিজ কিনে গৰু। দোকানত যা ভালে ভালে। যাবা নোৱাৰো মই এতিয়া দোকানত। চাৰ হয় বানপানী। এই বানপানীত মোক দোকানত যোৱাৰ কথা নকবি। তই যদি যা নাযা যদি নাই। ঘৰত এটা ছাতা নাই, এনে বৰষুণ দিয়ে আছে। মই যাম দোকানত ভিজি। ঘৰত এটা ছাতা নাই। তাকে আনিব লাগিব বুলি তোৰ সবান নাই। কিন্তু তই সপোন চাই আছা মাৰ্চিডিজৰ। ঘৰত ছাতা লাগে না কি লাগে এইগিলাৰ সবান নাথাকে তোৰ।
মাৰ্চিডিছ কিনা মানুহ ই এই বুঢ়াই জাগাত জাগাত কথা কয় ছাতা এটাও নিজে কিনিব নোৱাৰা খালি এই মোক চাই থাকে অ ভাড়া ছাতা এটা তই এটা আনিছো মই আনি দিম দে ছাতা তই ঘুমে ঘুমে খাই থাক দেই আৰু ক'ত ক'ত প্লেন কৰিব লগা আছে কৰি থাক মই যাওঁ দে দোকানতো যাব লাগিব ছাতাও আনিব লাগিব ঘৰো চলাব লাগিব পথাৰতো যাব লাগিব তই ভৰি বঢ়িয়াকৈ ভৰি ওপৰ ফালে দি শুই থাক যা মাথাটো আনি থবি পাৰা যদি এই ফেনখন আছে তেই ৰছী একডাল আনি দিম পাৰা যদি আলি থাকবি থাকি কি হ'ব তাতকৈ নাথাকাই ভাল কি কৈছিল ৰছী আনি দিব ফেনো কালিবা দিলাক কি বা কলা হ'ব দে মেক্সাই বুঢ়া হৈছি এতিয়াতো হল্লা কৰিয়ে থাকো বুঢ়া মখাই এনেও হল্লা কৰি থাকে দে কৈ থাকক দে যি কৈছে তাকে কৈছি মই আকৌ প্লেন কৰা আৰম্ভ কৰি দিওঁ মানুহে এই বৰষুণ বতৰত খাবা পোৱা নাই আমাৰ আকৌ ই মেণ্টেলহে সি মাৰ্চিডিছ কিনে এই মায়েকডালৰ পৰা ই লাই পাইছি এই মায়েকডাল যদি ভাল লৈ এই চলিও ভাল লৈ মায়েকে সেই চলিও সেই এই বইনেৰ পুতক হৰকান্ত তই মেক্সাই মোৰ ছাতাটো কিয় লৈছা এই বৰষুণডালত মই ভিজি ভিজি আহিব লগা হ'ল না এটা ছাতা কিনবে তোৰ দম নাই বেলেগৰ ছাতাটো লৈছে তই অলপ সুধি আনিব লাগে বেলেগৰ বস্তু আনিলি নাই নাই মানে মই ভাবিলোঁ আপুনি ঘৰতে আছে মই ছাতাটো লৈ ফটকৈ যাই দোকানৰ পৰা আহোঁ আহি আকৌ ছাতাটো থৈ যাম মোৰ বস্তু মই ক'ৰবাত যাওঁ নাযাওঁ মোৰ ঘৰত আছে সুধিটো আনিব লাগে দি ছাতা দি ভিজি যা তই এই কুকুৰৰ পুতাকক আজি কাণ পাতিত বজাব লাগিব তাক এটা ছাতা কিনবে নৰে ই বাইপাকৰ আশাত থাকে আজি বেলেগৰ ছাতা লৈ কথা শুনব লগা হৈছে মই গৰু ছাগল গিলে এতিয়া এনেকেই ৰাখিব লাগিব উপায় নাই পানী কিন্তু লাহে লাহে বাঢ়িয়ে আছে এই মাঠুৱাৰীত আনি আনি গৰু ছাগলবিলাক ৰাখিব লাগিব এতিয়া আমিও লৈ আহিম মাঠুৱাৰীতে ৰাখিব লাগিব আমাৰ যোৱা বছৰ দুটা খাহী ভাহি গেছি ইমান বেয়া লাগছি পানীত এই বছৰ আমি সেইটো ভুল কৰিব নোৱাৰোঁ আমি আগতীয়াকৈ লৈ আহিম আনিছোৱে দুজনীমান আৰু দুজনীমান আছে লৈ আহিব লাগিব কিনো জালাত পড়লো এই গৰু ছাগাল মখালৈ টানা টানি লাগিল এতিয়া এই বৰষুণ বাৰিষাৰ বানপানীত ক'ত ৰাখিয়ে গৰু এফালে বৰষুণ এফালে বানপানী লাহে লাহে বাঢ়িবাহে ধৰছি এতিয়া গৰুকেইটা ৰাখোঁ ক'ত ৰাখলোঁ বাৰু মাঠুৱাৰীত তেতিয়া খাৱা দেও কি বৰ সমস্যাত পড়লো টফি উপায় নাই এনেকে হ'লেও ৰাখিব লাগিব কি কৰিবি এতিয়া গৰু ছাগলকেইটা কি ভাহে খেদাবি নেকি মা কচম যিটো ভাবি আছো সেইটোৱে হৈ আছে মই ছাগাল গৰুচোন লাইন লাগি গেল এইবাৰ মোৰ কপাল ফুলছি মাৰ্চিডিছ আহি যাব মোৰ এই কেঁচা কাৰত কণী পাত্তা পায় মাৰ্চিডিছতহে ঘূৰিম নাটাৰ বলটো পিছত বহাম মই চলাম মাজে মাজে ৰাস্তাৰ পৰা কাম কৰি যাম মাৰ্চিডিছত লৈ যাম মেক্সাই ছাগলীও মাৰ্চিডিছত উঠো গৰুও মাৰ্চিডিছত উঠো কণী পায় আৰু কেঁচা টফি আমিতো গৰু ছাগলীবিলাক এটা থৈয়ে আছো কিন্তু এক কাম কৰিব লাগিব ইয়াতে ডিউটি থাকিব লাগিব মানুহ থাকিব লাগিব তাকেই মাষ্টাৰ কৈ দিওঁ এই ৰাতিখান এতিয়া এই মহৰ মাজত ইয়াতে বহি থাকিব পাৰিনে এই বৰষুণ বতৰত এতিয়াহে বৰষুণ আহিছি আকৌ গধূলাক কেলে আহিবয়ে ইয়াতে মহৰ কামৰতে থাকবি না বৰষুণতে থাকবি কেনেকে থাকবি কিবাকে থাকিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে গৰু ছাগলীকেইটা থাকিব আমি আছোচোন আমি থাকিমে নহয় এই টেনচন কৰিব নালাগে তহঁতে ৰাতি শুই থাকিল বিন্দাছ নাকত তেল লগে ইয়াতে কোনো নাহে মই থাকিমে নহয় আৰু মোৰ লগত দুজন থাকিবই নহয় এই বইনেৰ পুতকক বিশ্বাস কৰিব নোৱাৰা ই মেক্সাই ই গোটাই যত লগাই মানুহ ক'ৰ পৰা ক'ত গৰু ক'ত গুচি যাব একো হিচাপ নাই ইয়াৰ লগত কোনোবা থাকিব লাগিব নহ'লে গৰু ই ক'ৰবাত নি বেচবো হ'ব চিন্তা কৰিব লাগে একো নাই কেঁচাৰা থাকবোৱে কেঁচাৰাৰ লগত দুই একজন লাগে আনবো আমাৰো দুই একজন থাকিলে হ'ল লগত হ'ব দেই এনে পহৰা কৰবো আমি থাকিমে দিনত গধূলা থাকিম দেচোন ৰাতি 9টামান বজাত কেলি ৰাতি অলপ টোপনি মাৰিব লাগিব হ'ব কেঁচাৰা থাকবো আৰু কেইটামান লগত থাকিলে হ'ল আৰু মাষ্টাৰৰো কাবাক দিলে হ'ল তই থাকবি এনেকে মিলাই মিলিকে চাব লাগিব দেচোন মেক্সাই কাম হৈ যাব ট্ৰফিক সিদ্ধান্তটো মই মানছো ঠিকে আছে আমি থাকিমে বাৰু চিন্তা কৰিব লগা একো নাই মাষ্টাৰৰ একজন লগত দিলে হ'ল তই থাকবি কাম চলি যাব আমি থাকিমে না কোনে আহি ইয়াতে গৰু ছাগল নিবে মেক্সাই এই কেঁচাৰা কি বস্তু এনে ধৰিবই পৰা নাই ৰাতি কোনফালে দি গৰু ছাগল পাৰ কৰি দিম মই ইয়াতে থাকিম ধৰিবই নোৱাৰা কাৰণ মোৰ মাৰ্চিডিছ কিনিব লাগিব তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু ইয়াৰ নেক্সট পাৰ্ট লৈ অতি সোনকালে আহি আছো বাই বাই বন্ধুসকল